সফল হ'ব বুলি আপুনি ভাবে? এহেঁতৰ যিকেইটা লগৰ ল'ৰা ছোৱালী যিকেইটা ধৰিছে অংকিতাৰ আগত যিকেইটা ধৰিছে সিহঁতি কৈছে যে অংকিতা লৈ গৈছিলে গতিকে ইয়াক ই ক'ৰপৰা নিছিলে কেইটা বজাত নিছিলে ইয়াক সুধিলে সেই প্ৰকৃত কথাটো ওলাই পৰিব যিহেতু 8টাত তাই ঢাপতাত আছিল বুলি কৈছিলে গতিকে 8টাত সি কিহৰ কাৰণে তাৰপৰা আকৌ লৈ গৈছিলহে কিহৰ কাৰণে নিছিল যদি সিহঁতি মাৰ্ডাৰৰ কাৰণে তেতিয়াহ'লে কিহৰ উদ্দেশ্যটো কি আছিল মাৰ্ডাৰ কৰা যদি প্লেন নাছিলে কিহৰ কাৰণে লৈ গ'লি ঘূৰাই পেলাই তাৰপৰা প্লেনিং কৰি পেলাই ঘূৰাই লৈ গৈছিল বুলি কৈছে ছোৱালী অৰ্পিতাক আগতে কৈছিলে আৰু মনালিছা মানে অন্বেষা ঘৰলৈ আহিব বিচাৰিছিলে, ঘৰলৈ অহাৰ পথত অংকিতে পুনৰ লৈ গুচি গৈছিলে। হয় আপোনালোকে গম পাইছে ইতিমধ্যে ঢাপতাৰ ওচৰত পাইছিলে সেয়া তাৰ ভিজুৱেলছ হয়তো পাইছে চাগে আপোনালোকে তাৰ দোকানৰ মানুহক সুধিলেতো গম পোৱা গৈছে যে তাই গৈছিল তালৈ গতিকে তাৰপৰা ঘূৰাই সেই মনালিছা আৰু এই অৰ্পিতা যিটো ভাষ্য শুনি পেলাই গম পালোঁ যে সিহঁতৰ সেই অংকিতে তাৰপৰা লৈ গৈছিল আৰু মনালিছা আৰু এই তোমাৰ অৰ্পিতাই বাৰে বাৰে কৈ আছে যে কেৱল তেওঁ ড্ৰাগছৰ অভাৰড'জ লৈহে মৃত্যু হৈছে, কিন্তু পোষ্টমৰ্টেমৰ পিছত চিকিৎসকে আপোনাৰ লগত কথা পাতিছে এই সন্দৰ্ভত যে ড্ৰাগ পাইছে যথেষ্ট। চিকিৎসকে আমাৰ সৈতে কোনো কণ্টেক্ট কৰা নাই পোষ্টমৰ্টম ৰিপৰ্টটো এতিয়া আহিবলৈ বাকী আছে আৰু এইটো তেওঁলোকে যিটো কথা বকি আছে এই কথাটো ইয়াৰ দেৱজিৎ কাকতি বোলা ল'ৰাটো এইবাৰ যিটো নেক বোলা ল'ৰাটো যিটো হেৰি ঢুকাইছিলে একেখিনি ঝৰ্ণা আৰু আৰ্যন একেটা মানুহে দুটা মানুহে তাৰ লগত জড়িত আছিল সেই কেছটো অভাৰড'জ দিয়াই কেছে অভাৰড'জ বুলি মৃত্যু হোৱা কেছে এতিয়া ফৰেঞ্চিকৰ ৰিপৰ্ট আহিলে গম পাই গ'ল সেইটো হত্যা আছিলে গতিকে একেটা কেছকে আকৌ পুনৰ যাতে নফচিবলৈ যেনেকৈ এইবাৰ আইনৰ সুৰুঙালৈ বাছি আহিছিলে গতিকে একেটা নামকে দিয়াৰ চেষ্টা চলাইছে হয় কিন্তু প্ৰকৃততে কেৱল অভাৰড'জ নহয় আৰু এইটো কথা হেৰিয়ে কৈছে নহয় অৰ্পিতাই নিজে কৈছে অৰ্পিতাই যেতিয়া আমি তাইক প্ৰথমতে ধৰিছিলোঁ থানাত যেতিয়া আমি তাইক হস্তগত কৰাইছিলোঁগৈ তাই আৰক্ষীৰ মুখত স্বীকাৰ কৰিছিলে যে এইটোক তাইক মাৰি পেলাই লৈ আহিছে তাই এইটো একদম সত্য কথা মোৰ ওচৰত ভিডিঅ' আছে কিন্তু মই দিব নোৱাৰোঁ কেলৈ কাৰণ আইনৰ হেৰিয়াত আমি পুলিচৰ ভিতৰত কৰা ভিডিঅ' দিব নোৱাৰোঁ এইটো অৰ্পিতা কাকতি যিগৰাকী ছোৱালী কালি যে হাঁহি ফুৰিছিলে ছোৱালীজনীকে বোলে মাৰি পেলাই লৈ আহিছে বোলে তাই কৈছে তাই তাৰপৰা ফ্লেটৰ পৰা বোলে মাৰি পেলাই হাতি লৈ আহিছে ফ্লেটৰ পৰা মাৰি লৈ পেলাই পৰিকল্পিতভাৱে যোৰহাট চিকিৎসা আহিছে বুলি কৈছে এইটো মোৰ ওচৰত ভিজুৱেলছ আছে মই কিন্তু মই দিব নোৱাৰোঁ কেলৈ তাৰ আইনৰ অধীনত এতিয়া আমি সংবাদ প্ৰদান কৰিব নোৱাৰোঁ যদি প্ৰয়োজন হয় আমি কৰিম আৰক্ষীক আপুনি আৰক্ষীৰ সন্মুখতে কৈছে কথাষাৰ কোনে কোনে মাৰিলে বুলি কৈছে সেই যিখিনি তাত আছিলে ফ্লেটত আছিলে এতিয়া ফ্লেটত এতিয়ালৈকে জনামতে এতিয়ালৈকে যিমানখিনি জানিছোঁ 3টা 4টা 5টা হেৰি আছিলে কিন্তু হয়তো আৰু আছিলে মোৰ বোধে কাৰণ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ ইমান ক্ষেত্ৰৰ হেৰি নাছিলে আৰু মানুহ অৰ্পিতাই স্বীকাৰ কৰিছে যে তেওঁক প্ৰকৃততে হত্যা কৰা হৈছিল স্বীকাৰ কৰিছে তাই এতিয়া কথা সলাইছে তাই হয়তো এডভকেটে ক'লে নাইবা সিহঁতক কিবা প্লেনিং এইবোৰ হেৰি কৰি গোটেইকে মিলাই মেলি কথা সলাই পেলালে আছে মোৰ ওচৰত আছে মই দিব পাৰোঁ কিন্তু মই আইনৰ হেৰিয়াত কাৰণে এতিয়া দিব নোৱাৰোঁ যেতিয়া কিন্তু উপায়ন থাকিব মোৰ ওচৰত মই সেইটো হেৰি কৰি দিম পাব্লিছ কৰি দিম সেইটো ডাকটো দেখিছে নিশ্চয় সেইটো অৰ্পিতাই কৈছে তাই বোলে যিটো পেনৰ বুটাম সেইটো খোল খাই আছে জিপ খোল খাই আছে তাই নিজে দেখিছে তাই মুখত কৈছে বোলে মুখত এনেকৈ জোৰ দি পেলাই বোলে মাৰিলে বোলে এনেকৈ জোৰ দি মাৰিছে বুলি তাই কৈছিলে তাৰপিছত অৱশ্যে সেই জোৰ দি মৰা এই কথাটো মোক মানে তাই হেৰি ৰেকৰ্ডিঙত নাই তাই সেইটো মাক কৈছিলে বাৰ মাক কৈছিলে কিন্তু যিটো জীপৰ কথা সেইটো কৈছে আৰু চিকিউৰিটিয়ে কৈছে চিকিউৰিটিসকল তাত থকা যিসকল চিকিউৰিটি আছিলে সুৰক্ষা কৰ্মী আছিলে তেওঁলোকে কৈছে আপোনালোকে বোলে কেছটো বোলে এৰি নিদিব সিহঁতি মই হওঁতে দেখিছোঁ ন কাপোৰ চাপোৰ বোলে চেটেলি ভেলি আহিছে গোটেই শৰীৰটোত বোলে দাগ আছে সিহঁতি বোলে এইটো প্ৰিপ্লেন মাৰ্ডাৰ কৰিছে বোলে চিকিউৰিটিয়ে কৈছে তাত যোৰহাট আৰক্ষীৰ বাবে তেতিয়াহ'লে অত্যন্ত সহজ হৈ আছে যদি তেওঁ স্বীকাৰ কৰিছে যে তেওঁক মুখ টেপি বা এনেধৰণে হত্যা কৰিছিল তেনেহ'লে এইটো তেওঁলোকৰ যিটো কথা বক্তব্য সলনি আছে সলনি কৰাৰ প্ৰয়োজনেই নাই তেওঁ সলনি কৰিছে গতিকে ডাইৰেক্ট আৰক্ষী ধৰিব তেনেহ'লে তাৰ প্ৰথমতে ভাগ্য কেলৈ কৈছিলে বা এটা ভাগ্য কেলৈ কৈ আছে গোটেইখিনি ভাষ্য গোটেইকেইটা একে হৈ গ'ল এতিয়া বৰ্তমান কাৰণ ইয়াক তেওঁলোকে উকিল লগাইছে উকিলে পৰামৰ্শ দিছে সেইটো কাৰণে সিহঁতে ভাষ্যটো পৰিৱৰ্তন কৰিছে এইবাৰ যেনেকৈ বাচিবলৈ এইবাৰ বাচিবলৈ চেষ্টা কৰিছিলে নিশ্চিত 100% চিয়ৰ ইয়াত তাতকৈ কি লাগে মোৰ ওচৰত ভিডিঅ' আছে কৈছোঁ নহয় তাত তেজ ওলোৱা ভিডিঅ' আছে সেইটো মই দিব পাৰিম যিটো তাৰপিছতো এই অৰ্পিতাহঁতে মুখত হাঁহি লৈ কোনো ধৰণৰ অনুশোচনা নোহোৱাকৈ কিন্তু বাহিৰত ঘূৰি পৰিছে সেইটো সিহঁতি গম পাইছে যে আমি এনেকুৱা কাণ্ড কৰি পেলাই আগতে যেতিয়া বাচি গৈছোঁ এইবাৰ বাচি যাম গোটেই টেনশ্যন নাই সিহঁতৰ তেনেকুৱা এটা ভাৱনা আহি আছে গতিকে তেওঁলোকৰ সেই ভাৱনাটো সম্পূৰ্ণ নাইকিয়া কৰিব লাগিব সেই ভাৱনাটো নাইকিয়া কৰিলে তেওঁলোকে শাস্তি পাবই লাগিব আৰু আজি দেখিবলৈ পোৱা গৈছে থানাৰ চৌহদত যেতিয়া অংকিত দাসক 4ৰ্থজন অভিযুক্তক লৈ অহা হৈছিলে যিজনক আপুনি ইতিমধ্যে কৈছে তেওঁ পৰিকল্পিতভাৱে তেওঁক লৈ গৈছিলে অংকিত দাসৰ পৰিয়ালৰ লোকে কিন্তু অন্য এক চিঞৰ বাখৰ কৰা দেখিবলৈ পোৱা গৈছে
সেইটোকে কৈছো তেওঁলোকৰ এতিয়া বেলেগ একো নাইতো ক'বলৈ তেওঁলোকে এটা নতুন নতুন অভিযোগ আৰু কি ভাবে বা তেনেকুৱা হেৰি যোৱা বিয়া হোৱা এনেকুৱা এইটো কি কথা ক'লে বাৰু এইটো কোনো তাৰ এভিডেন্স নাই তেওঁলোকৰ ওচৰত গতিকে তেওঁলোকে মানে এনেকুৱা ধৰণৰ কিবা পৰিকল্পিতভাৱে নতুন নতুন বস্তু এডভকেটৰ হেৰিৰে তেওঁলোকে নিজৰ বুদ্ধি কৰি যাতে বস্তুৰ যিটো মেইন টপিক ড্ৰাগছ চপা টপিকটো নি পেলাই সেইটো ডাইভাৰ্ট কৰি পেলাই এটা নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছে নতুন ৰূপ দিয়া চেষ্টা কৰিছে এই চিচিটিভি ফুটেজ যে লাষ্ট যিটো শেষতীয়া চিচিটিভি ফুটেজ ওলাইছিলে যে আপোনাৰ ৰঙা ৰঙৰ স্পৰ্টিং লৈ পিন্ধি পেলাই সেই ছোৱালীজনী কোন হয় আপুনি গম পাইছিল নেকি সেই ছোৱালীজনী আমি ইতিমধ্যে আমি চেষ্টা কৰিছোঁ জুম বুলি কিন্তু ভিজুৱেলছত চেহেৰাটো বৰ স্পষ্ট হোৱা নাই গতিকে আমাৰ সিহঁতৰ কিছুমান লগৰবোৰকো দেখুৱাইছোঁ কিন্তু ধৰিব পৰা নাই বুলি কৈছে বেলেগ এজনী ছোৱালী বুলি কৈছে মানে সিহঁতৰ লগৰবোৰে যি সুধো জানিবলৈ পোৱা মতে অন্বেষাৰ মৃত্যু কিমান সময়ৰ আগৰ এইটো সেই যিটো ভিডিঅ' ওলাইছে সেইটো বোধ কৰোঁ গধূলি সময়ৰ দিনাই ছেইম দিনাই গধূলি সময়ৰ ভিডিঅ' সেইটো গধূলি ক'ত গৈছিলে ঢাপকোটাৰ কোনোবা এখন হয় এইফালে ঢাপকটা দোকানখন ক'ৰবাত দেখিছে ঢাপকটা দোকানত চিচিটিভি ফুটেজ হৈছিলে গতিকে সেই ছোৱালীগৰাকীৰ ওপৰত সন্দেহ থাকিব নিশ্চিতভাৱে সেই থাকিবই তাইক স্পৰ্টিং একেটাই তাই যেতিয়া মৃত্যু হৈছে টি চাৰ্ট ভণ্টি ভাজ টি চাৰ্ট থাকে গতিকে তাইকো ধৰিব লাগে তাইক কোন সেই তাইক জানিব এই আৰিয়ান এই মনালিছা এহেঁতি তাইক জানিব কোন গতিকে তাইক চেহেৰাটো দেখুৱাবলৈ পুৰা স্পষ্ট কৰিবলৈ চেষ্টা কৰি পেলাই তেওঁলোক আৰক্ষীয়ে সুধিব লাগে এইটো কোন এইজনী কোন ওলাই যাব মোৰ বোধে আজি গধূলি সময়ৰ ভিতৰত তাই ওলাব আৰু এই গোটেই সমগ্ৰ ঘটনাটোত আৰু বহুত জড়িত থাকিব পাৰে কাৰণ এই ল'ৰাকেইটা যিকেইটা ধৰিছে এইকেইটা বৰ বিশেষ ডাঙৰ ল'ৰা নহয় এটা অংকিত ল'ৰাটো খুব বেছি মোৰ বোধে 19-20 বছৰীয়া আৰু জনামতে ইটো ল'ৰা বৰ বিশেষ নহয় 20-22 বছৰীয়া ল'ৰা গতিকে এহেঁতি এই বস্তুটোলৈ আহিলে ক'বা এহেঁতকতো কোনোবাইতো সেই বস্তুটো আনি দিব লাগিব নিচাযুক্ত বস্তুটো সিহঁতি ক'ৰ পৰা পায় সেই তেওঁলোকৰ লগত সেই দীঘল সেই জৰিডাল খুচৰি ডাঙৰ অভিযুক্তবোৰক যাতে ধৰিব লাগে যেতিয়া আপোনালোকৰ পৰিয়ালে অন্বেষাৰ কথা গম পাইছিলে আপোনালোকে ভাল কৰিবৰ বাবে বহু চেষ্টা কৰিছিলে আপোনালোকে লখিমপুৰলৈ পঠিয়াইছিলে নহয় লখিমপুৰ ৰিহাব চেণ্টাৰ আৰু শেহতীয়াকৈ ৰিহাব চেণ্টাৰৰ পৰা ওলাই অহাৰ পিছত তাইৰ লক্ষণ কি আছিলে ভাল হৈছিলে কৈছিলে ভাইৰেল হৈছে এবছৰৰ পৰা তাই ঘৰতে আছেচোন ঘৰত ভিতৰত থাকে শুই থাকে মাহী ঘৰত থাকে তাই ধুনীয়াকৈ তাতে ভিডিঅ' ৰিলচ বনাই পেলাই ভণ্টিহঁতে তেনেকৈ থাকে গুৱাহাটী গৈছিলে নেকি নাই যোৱা নাই সেইটো কোন উলিয়াইছে সেইটো মই এতিয়া প্ৰথম শুনিছো নাই ৰিহাব চেণ্টাৰ অকল লখিমপুৰতে আছিলে নে বেলেগত আছিলে সেইফালেকে আছিলে লখিমপুৰ ডিব্ৰুগড় চাইডে তাতে ৰিহাব চেণ্টাৰ ভাল হৈ আহিছিল ভাল হৈ অহাৰ পিছত তাই ডান্সো কৰিছিলে নেকি তাই ডান্সটো সৰুৰে পৰা সেইটো মানে ভাল পায় ডান্স কৰি ভাল পায় আৰু ইমান ভিতৰুৱা গাঁওখনৰ পৰা তাই আচলতে এই সংকৰ মানে কেনেধৰণে হৈ গৈছিলে বা আপোনালোকে কেনেধৰণে তাইক যে গম পালে যে এই একদম এই ড্ৰাগছৰ লগত জড়িত হৈ গৈছিলে তাই তেতিয়া মানে কি হয় তাই কিছুমান লগৰ ল'ৰা ছোৱালী আহিবলৈ লৈছিলে তেতিয়াৰ দিনত সিহঁতক আমি অনাত যেতিয়া দেখিলো যে এনেকুৱা দিনত কিছুমান মানুহ আহিবলৈ লৈছে আমাৰ হ'লে আমি তাইক তেওঁলোকক অহাটো বন্ধ কৰি দিলো বন্ধ কৰি দি পেলাই আৰু তাইক তেতিয়া লগালগ মানে আমি তাইক প্ৰেৰণ কৰিলো জেগালৈ তেতিয়া আমি তাৰপিছতে তাই লাহে লাহে ভাল হ'লে ভাল হ'ল তাৰপিছত এই পৰিকল্পনা হ'ল তাই ঘৰত থাকে মানে তাই এই দেৱজিৎ বোলা ল'ৰাটো ৰিহেব চেণ্টাৰৰ পৰা আহি পেলাই ভাল হৈছিলে মাকহঁতে কৈছে তাৰপিছত তাকো মানে তেনেধৰণে জন্মদিনীয়া লৈ গুচি গ'ল ইয়াকো তেনেধৰণে এদিন সুযোগ পাই পেলাই লৈ গুচি গ'ল তেনেকে একেধৰণে ড্ৰাগ অভাৰড'জৰ কাৰণে তাক মাৰিলে একে অভাৰড'জৰ কাৰণে এক মাৰিলে একে অটো ৰিক্সা একে দুজন নামি আৰিয়ান আৰু ঝৰ্ণা গতিকে তেওঁলোকৰ এইটো গোটেই এই বেহাটো যাতে খোল খাই নাযায় এক্সপ'জ হৈ নাযায় তেওঁলোকে এইটো বুদ্ধি মোৰ বোধে এটা বাৰ্থডে ভিডিঅ' ভাইৰেল হৈ থকা দেখিবলৈ পোৱা গৈছে ইনষ্টাগ্ৰামত সেইটো মই জানিবলৈ পাওঁ মানে তেওঁলোকে এইটো বাৰ্থডে ভিডিঅ' আছিলে কিন্তু সেইটো য'ত যিজন লোকেশ্যন কৈছে সেই লোকেশ্যনটো সেইটো নহয় এইটো এডিটেড ভিডিঅ' বুলি কৈছে আৰু যিসকলে প্ৰচাৰ কৰিছে তেওঁলোকৰ প্ৰথমে আইনী ব্যৱস্থা হ'ব বুলি কৈছে যিসকলে মানে এইটো এডিটেড ভিডিঅ' য'টো ক্লিপটো মানে জইন কৰি পেলাই এইটো ভিডিঅ'টো বনাইছে নহয় এতিয়া আপোনালোকে মানে আৰক্ষী তদন্তটো কেনেকুৱা দেখিছে আৰক্ষী তদন্ত যি দেখিছো যিকেইটা অভিযুক্তৰ নাম ইতিমধ্যে চেহেৰা ওলাইছে বা যিকেইটাৰ নাম খ্যাতি কৈছে মুখত ওলোৱা বা চেহেৰাত ধৰিব পৰা খিনিতে ইতিমধ্যে ধৰিছে কিন্তু তাৰ আঁৰত থকা বেলেগ অভিযুক্ত এতিয়ালৈকে ধৰিব পৰা নাই তাৰ প্ৰকৃততে আৰু তাৰ লগত কোন জড়িত হৈছে সেই মানুহখিনি এতিয়ালৈকে ধৰিব পৰা নাই গতিকে সেইখিনিকো সোনকালে ধৰিব লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া অন্বেষা শইকীয়াৰ ভাতৃ আচুৰ্য শইকীয়া আছে অন্বেষা শইকীয়াৰ ঘৰ একেবাৰে ভিতৰত আমি তেওঁলোকৰ ঘৰৰ গাঁৱত উপস্থিত আছোঁ তেওঁলোকৰ ঘৰ হৈছে পকামুৰাৰ ভিতৰৰ এখন গাঁও নপমুৱা নহয়নে নপমুৱা গাঁৱত গতিকে ভিতৰৰ এখন গাঁৱৰ পৰা এতিয়া ড্ৰাগছ যোৰহাটত কিমান ভয়াৱহ হৈ পৰিছে চাওক যে এনেধৰণে গাঁৱে ভূঞে নগৰে চহৰে কেৱল এতিয়া ড্ৰাগছ আৰু বিশেষকৈ যি চতুৰ্থজন অভিযুক্ত অন্বেষাৰ মৃত্যুৰ চতুৰ্থজন ৰহস্যজনক মৃত্যুৰ আপোনাৰ প্ৰায় 4:33 মানত তাৰপাছত তাই কৈছে তই ক'ত আছ মই ক'লো ঘৰতে আছোঁ তাৰপৰা তই বোলে মোক লগ কৰিব পাৰিবি নি বহুত দিন লগ পোৱা নাই তেনেকৈ ক'লে
তাৰপিছত মই কৈছোঁ যে মই এতিয়া যাব নোৱাৰোঁ, মই ৰীল বনাবলৈ লৈছোঁ। তেতিয়া তাই কৈছে এই নহয়, তই কিবা এটা কৰি আছোন, মই মাহীৰ ঘৰৰ পৰা খোজকাঢ়ি আহি আছোঁ, দহতীয়া পালোহি, তহঁতৰ ঘৰৰ ওচৰলৈ ওলাই আহ তই, তেনেকৈ কৈছে। তাৰপিছত মই কৈছোঁ মই এতিয়া যাব নোৱাৰোঁ, মোৰ স্কুটিত তেল নাই, মায়েও এতিয়া ওলাই যাবলৈ নিদিয়ে। তাৰপিছত তাই কৈছে তেলটো মই ভৰাই দিম, তই কিবা এটা কৰি আহ। 15 আগষ্টৰ দিনা। তাৰপাছত তাই বেছিকৈ জোৰ কৰাৰ কাৰণে লগ হ'লোঁ দুজনী আমাৰ ঘৰৰ ওচৰত। লগ হোৱাৰ পাছত আপোনাৰ দহতীয়া আলিমৰ ওচৰত দোকান এখন আছে, তাত 50 টকা তেল ভৰাই দিছে তাই। তেল ভৰোৱাৰ পাছত ক'লে যে আমি ওচৰতে কিবা এটা খাওঁ, তই ঘৰলৈ গুচি আহিবি। তাৰপাছত যেতিয়া আমি তিলিকীয়ামান পাইছোঁগৈ, তিলিকীয়ামান পাওঁতে তেতিয়া তাই ক'লে দেই বোলে তোক বোলে মই হেৰি পইচা এটা মায়ে দিব বোলে, তোৰ স্কেনাৰখন দে বোলে, এইটো কি কেছ উলিয়াই ল'ম, তেনেকৈ ক'লে। তাৰপিছত তেতিয়াই তাই মাকে লগালগ ফোন কৰিছে দেই যে ছোৱালী তই ঘৰলৈ আহিব নালাগে, মই তোক পইচাটো অনলাইন কৰি দি দিছোঁ। তেতিয়া তাই ক'লে যে অনলাইন কৰিব নালাগে, মই ঘৰে পাবগৈ হ'ল, হেৰি তই কেছ দি দিবি, তেনেকৈ ক'লে। তেতিয়া মই তাইক ক'লোঁ যে তোৰ ঘৰলৈ নাযাওঁ, মোৰ দেৰি হ'ব নহয়, ঘৰত গালি পাৰিব, তেনেকৈ ক'লোঁ। তাৰপিছত তাই কৈছে এই নহয় বোলে, বেছি দেৰি নকৰোঁ, তই মোক ঘৰত থৈ গুচি আহিবি, তেনেকৈ ক'লে। তাৰপিছত ঠিক আছে তেনেহ'লে তোক মই ঘৰত থৈ খালি গুচি আহিম, মোৰ ঘৰত দেৰি হ'ব, মায়ে গালি পাৰিব। তাৰপাছত তাই ঘৰলৈ গ'লোঁ, ঘৰত গৈ লৈ পেলাই তাই মাকক মই দেখাই থৈ আহিছোঁ দেই চেহেৰাটো, মানে কিমানমান সময় ঘৰত অতিবাহিত কৰিলা? 4 বা 5 মিনিট। ৰাইট, মাক সেইটোৱে কৈছে। 4 বা 5 মিনিট। তাৰপাছত মাকক কৈছোঁ যে খুৰী ভালনে, তেনেকৈ খা খবৰ ল'লোঁ। লোৱাৰ পাছত তাই ক'লোঁ তই থাক, ঠিক আছে, মই এতিয়া ঘৰলৈ যাওঁ। আপুনি সেই ৰঙা স্পৰ্টিং পিন্ধি গৈছে? হয়। ৰঙা স্পৰ্টিং পিন্ধি গৈছে। হয়। মোক এটা কথা এইখনতে মই আমাৰ মাজত ইণ্টাৰফেয়াৰ কৰিছোঁ। সেই সময়ত যেতিয়া তাই ঘৰত আছিলে, সেই 4 মিনিটমান সময়, সেই সময়ত তাই ফোনটোলৈ বাৰম্বাৰ ফোন আহি আছে? সেইটো হয়। ল'ৰা এটাই ছোৱালী এজনীয়ে তাইলৈ বহুত ফোন কৰি আছে নিৰন্তৰ? কৰি আছে, সেইটো হয়। তোমাৰ লগত স্কুটিত বহি আহোঁতেও কৰি আছে? বহি আহোঁতেও কৰি আছে। তাই তেতিয়া কিবিলাক শব্দ কৈছিলে মুখত, আপোনাৰ মনত পৰোঁতে 2-এটা বাক্য কওকচোন। এইটোৱে কৈ আছে যে ইমানটো টাইমত যাম, ইমানটো টাইমত আহিবি, সেইটোৱে বেছিকৈ কৈ আছে, বাকী একো কোৱা নাই। তাৰপাছত আপোনাৰ ঘৰৰ পৰা আপুনি লৈ আহিলে? নাই, শুনি লওক। তাৰপৰা হেৰি এইটো কি যেতিয়া মানে ঘৰ পালোঁগৈ, ঘৰ পাই তাইক ক'লোঁ যে মই বোলো এতিয়া ঘৰলৈ যাওঁ, তই থাক। তাই ক'লে যে মোৰ লগৰ এজনীয়ে ফোন কৰি আছে, পাৰ্টি এটা আছে বোলে, তই মোক ঢাপকটা আলিমৰ ওচৰত নমাই দিবিচোন, মোক তেনেকৈ ক'লে। বোলো এতিয়াতো দেৰি হ'বগৈ, মই ঘৰলৈ যাওঁ, তই যাবি দে কাৰ লগত যাওঁ, তেনেকৈ ক'লোঁ। এই নহয় বোলে, একেটা ৰাস্তা দিহে যাম বোলে, একো নহয়, তই মোক আগবঢ়াই থৈ আহিবি। যেতিয়া ঢাপকটা আলিমৰ ওচৰত পাবগৈ হৈছে, তেতিয়া তাই কৈছে বোলে দুজনী কিবা এটা খাই যাওঁ ব'ল, তই ঘৰলৈ গুচি যাবি। তাৰপিছত মই ক'লোঁ ইয়াত একো নাপায় যিহেতু, সেইটো কাৰণে নাখাওঁ, তই যাবিগৈ দে, আৰু মই ঘৰলৈ পোৱালে মানে তেলো নাথাকিবগৈ। তাই ক'লে মই ওচৰতে তোক তেলটো ভৰাই দিম, তাৰপিছত তই ঘৰলৈ যাবিগৈ। ঢাপকটাৰ ওচৰত যিটো তেল ডিপু আছিলে, তাত 100 টকা তেল ভৰাই দিছে তাই। তেল ভৰাই দিয়াৰ পাছত কৈছে বোলে হেৰি ওচৰতে আইচক্ৰীম খাওঁ, তই ঘৰলৈ গুচি যাবি। তাৰপিছত ঢাপকটাৰ পৰা অকণমান আগলৈ যিখন আইচক্ৰীমৰ দোকান আছিল, সেইখনত তাই আইচক্ৰীম 2টা কিনি দিছে। তাৰপৰা দুজনে খালোঁ, খোৱাৰ পিছত ক'লে বোলে তই বোলে ৰিচাৰ্জৰ ওচৰত মোক অকণমান নমাই দিবি, মই সেইখন অ'টো ধৰি গুচি যাম, তেনেকৈ ক'লে। তাৰপিছত আপোনাৰ সেই অ'টো এখনো ৰখা নাই। তাৰপিছত লগৰজনীয়ে ফোন কৰি আছে, তই ক'ত আছ? মই আমুক জেগা পালোঁহি, তেনেকৈ কৈছে দেই। তাৰপিছত আপোনালোকে আইচক্ৰীম খালে? আইচক্ৰীম খালোঁ। তাৰপিছত আকৌ আপুনি ক'লৈ আহিলে? আইচক্ৰীম খাই তাই ক'লে বোলে মোক ৰিচাৰ্জৰ ওচৰত নমাই দে। ৰিচাৰ্জৰ ওচৰত নমোৱাৰ পাছত তাই সেইখিনি ৰখিলোঁ। তাৰপৰা অ'টো ৰখাইছে তাই দেই, এখনো অ'টো ৰখা নাই 15 আগষ্টৰ কাৰণে। তাৰপিছত কি হ'ল, এই ৰখা নাই কাৰণে অ'টো, তাই ক'লে যে মোক অজন্তা বাইপাছৰ ওচৰত থৈ আহ, সেইকণ মোৰ লগৰজনী আহিব, মোক লৈ যাবহি। তাৰপিছত মই ক'লোঁ মই বোলো টাউনলৈ আজিলৈকে স্কুটি লৈ গৈ পোৱা নাই, মোৰ ভয় লাগে। তাৰপিছত তাই কৈছে মই একো নহয়, মই তোক সেইকণ পাৰ কৰাই দিম, তই গুচি আহ, তেনেকৈ ক'লে। তাৰপিছত তাই স্কুটিৰ চাবিটো ল'লে, স্কুটিৰ চাবিটো লৈ নিজে চলালে, বোলে মই তোক পাৰ কৰাই দিম, একো নহয়, তই গুচি আহিবি। মই বোলো ঠিক আছে নহ'লে, তাইৰ বিশ্বাসতে মই সেইকণ গ'লোঁ। তাৰপিছত তেওঁ মোক গাড়ী দেখি ভয় লাগিছে, এতিয়া গাড়ীৰ মাজত মোৰ ভয় লাগে। তাৰপিছত এই অজন্তা বাইপাছ পাইছোঁহি, পাওঁতে আপোনাৰ গাড়ী 3খনমান মানে পূৰা ভিৰ হৈ আছে আৰু। তাৰপৰা মই ক'লোঁ যে এই গাড়ীখন মোক পাৰ কৰাই দে, মোৰ ভয় লাগিছে, মই অকলে চলাই আহি পোৱা নাই। তাৰপিছত তাই সেইটো পাৰ কৰাই দিছে মোক গাড়ীখন। তাৰপিছত তাই লগৰজনীলৈ ৰখিছে, মই ঘৰলৈ গুচি আহিছোঁ। আপুনি শেষ ক'ত থ'লে? অজন্তা বাইপাছৰ ওচৰত। মানে অজন্তা বাইপাছৰ কোনকণত? মানে যিটো তলেদি আহে নহয়, সেই তলেদি আহি পিলাৰটোৰ তলত সোমালেহি নেকি? সোমাই লৈ মানে পাৰ কৰাই দিছে ৰাস্তাটো। পাৰ কৰি আপুনি আকৌ ইউ টাৰ্ণ লৈ গুচি আহিলে? আপোনাক মই 2টা প্ৰশ্ন মাত্ৰ সুধিম। আপুনি এই ছোৱালীজনীক কেতিয়াবা চিনি পায়? ছোৱালীজনী বেছি দিন হোৱা নাই, মোৰ হাজবেণ্ডৰ কাৰণে চিনাকি আছিলোঁ। মানে হাজবেণ্ডৰ ভণ্টি আছিলে, তেতিয়া মোক বা হিচাপে এনেই মাতে আৰু, এই তেনেকৈ চিনাকি আছিলোঁ। কেতিয়াবা এনেই হাজবেণ্ডৰ ভণ্টি মানে মই বুজা নাই।
মানে হাজবেণ্ডে ভণ্টি পাতি থৈছিল অঁ কেতিয়াবা লগ পাওঁ ক'ৰবাত দেখোঁ হা। মেলো কেতিয়াবা ফোন কৰে খবৰ খাতি লয় যিহেতু মই মেকআপ আৰ্টিষ্ট কেতিয়াবা মেকআপ থাকিলেও তেনেকৈ ফোন কৰে সেই তেনেকৈ চিনাকি তাই মেকআপ লয় কেতিয়াবা আপোনাৰ পৰা মেকআপ লোৱা কথা আছিল কিন্তু লোৱা নাই তাই লোৱা নাই অঁ। তাই যে ড্ৰাগছ খাই এনেকুৱা ধৰণৰ অলপ জাবৰা লাইফ এইটো আপুনি গম নাই পায় নাই সেইটো মই নাজানো নিউজতহে গম পাইছোঁ নিউজৰ পৰৱৰ্তী সময়ত গম পাইছে আৰু মই মাত্ৰ এটা কথা আপুনি যেতিয়া আহি আছে তেতিয়া তেওঁলোকে ল'ৰা আৰু ছোৱালীয়ে ফোন কৰি আছে অঁ ল'ৰাটোলৈ তাইহে ফোন কৰিছে কিন্তু দেই মই জনামতে ল'ৰাটোৱে কৈছে যে মই যাব লাগিব নেকি তাই কৈছে তই ইমানটো টাইমত আহিবি তেনেকৈ কৈছিল আপোনাক এই কথাখিনি সোধাৰ কাৰণ কি জানেনে এজনী ছোৱালী ঢুকাই গ'ল সেইটো কাৰণে আপোনাৰ পৰা মই বাক্যকেইটা বিচাৰিছোঁ জানি তাইৰ লগত আপুনি 4 মাহ মানৰ চিনাকি নহয় আপোনাৰ হ'ল এবছৰমান হ'ল চিনাকি দেই কিন্তু আপুনি তেওঁৰ লগত আগতে এনেকৈ স্কুটিত ক'ৰবাত অহা যোৱা নাই নাই ক'তো যোৱা নাই ডে 1 সেইটো প্ৰথম দিনা প্ৰথম তেনেকৈ লগ পোৱা নাই আগত কেতিয়াও তাৰ বাদে লগ পোৱা নাই আপুনি? নাই পোৱা এনেই ক'ৰবাত দেখোঁ তেনেকৈ আৰু ঠিক ঠিক আছে আছে আপুনি এই গোটেই ঘটনাটোক লৈ আপোনাৰ দুখ লাগিছে নে ছোৱালী এজনী ঢুকাই গৈছে আপুনি মই যেতিয়া খবৰ পাইছে মানসিকভাৱে পুৰা ভাগি পৰিছোঁ এইকেইদিন আপোনালোকে জনাই নজনাই যি বাতৰি প্ৰচাৰ কৰিছে সেইটোৱে আপুনি আপোনাৰ ভিডিঅ' ক্লিপটো দেখুওৱাৰ কাৰণে বেয়া পাইছে নেকি কাৰণ আমাৰ উপায় নাই সেইটো নাই নাই সেইটো দিয়ক ঠিক আছে